মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি লৈ আনিছোঁ ক্লাছ 8ৰ প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1ত দিছিল উত্তৰ দিয়া 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ। ক নম্বৰত দিছিল প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? খ প্ৰহ্লাদৰ পিতৃৰ নাম কি? গ নম্বৰ প্ৰশ্নটোত দিছিল ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছে? ঘ নম্বৰত দিছিল স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? নেক্সট 9 নম্বৰ প্ৰশ্নটোত দিছিল উদ্গতি পথত কিহে বাধা দিয়ে? তোমালোকে যদি এই উত্তৰসমূহ জানা তোমালোকে কমেণ্ট বক্সত জনাবাচোন। যিয়ে প্ৰথমতে কমেণ্ট কৰা তোমালোকৰ কমেণ্টটো পিন কৰি দিয়া হ'ব। আৰু যদি সেই উত্তৰসমূহ নাজানা তেতিয়াও কমেণ্ট কৰি জনাবা, মই উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। 2 নম্বৰত দিছিল এটা বা দুটা বাক্যত উত্তৰ দিবলৈ। ইয়াত 2 নম্বৰকৈ দিছিল 4টা প্ৰশ্ন, টোটেল 8 নম্বৰ দিছিলে। ক নম্বৰ প্ৰশ্নটো আছিল বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? খ নম্বৰ দুৰ্জয় অভিযান বুলি কি বুজাইছে? গ নম্বৰ প্ৰশ্ন মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিলে? ঘ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? 3 নম্বৰত দিছিল কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? ইয়াত দিছিলে 3 নম্বৰ। 4 নম্বৰ প্ৰশ্নত দিছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ। ইয়াতো দিছিলে তোমালোকক 3 নম্বৰ। ব্যাখ্যা কৰিবলৈ দিছিল কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা। 5 নম্বৰত দিছিল তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখিবলৈ। ইয়াত দিছিলে 3 নম্বৰ। শব্দকেইটা দিছিলে মৃত্যু, পৃথিৱী আৰু মৰম। সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ লিখিবলৈ কৈছিলে। 6 নম্বৰত দিছিল তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ নিয়া। ইয়াতো দিছিলে 3 নম্বৰ। শব্দকেইটা দিছিলে দুখ, দুৰ্বলতা আৰু মানৱ। 7 নম্বৰত দিছিল বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিবলৈ। ইয়াতো দিছিলে তোমালোকক 3 নম্বৰ। শব্দকেইটা দিছিলে কঠিন, ধ্বংস শব্দ, এইকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছিল। 8 নম্বৰত দিছিল সন্ধি ভাঙা আৰু গঠন কৰিবলৈ। ইয়াত দিছিলে 3 নম্বৰ। শব্দকেইটা আছিলে স্বযোগ অধীন, স্বাধীন, উদ্যোগ নতি হ'ব উন্নতি, দিগযোগ অন্ত হ'ব দিগন্ত। 9 নম্বৰত দিছিলে বাক্য ৰচনা কৰিবলৈ। ইয়াতো দিছিলে 3 নম্বৰ। শব্দকেইটা দিছিলে আকাশ পাতাল, দূৰ দূৰণি আৰু আত্মবিশ্বাস। 10 নম্বৰত দিছিল তলত দিয়া শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰিবলৈ। ইয়াতো দিছিলে তোমালোকক 3 নম্বৰ। শব্দকেইটা দিছিলে শিক্ষক, ছাত্ৰ আৰু মানুহ। 11 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰা। গ নম্বৰত দিছিল যাৰ সাহস আছে। খ নম্বৰত দিছিল যি সঁচা কথা কয়। আৰু গ নম্বৰত দিছিল যি আনৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 12 নম্বৰত দিছিলে আভ্যন্তৰীণ মূল্যায়ন। ইয়াত আছিলে 10 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে ইয়াৰ PDF-সমূহ যদিহে লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰ PDF-সমূহ পাবা।